দালালবাজি সংগঠন কিছুমান লগাই দিয়ে। সেই দালালবাজি সংগঠনে মাইকৰ আগত যাই কিনে ভম 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 ফক 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 কৰিব আৰু আপোনালোকক বুৰ্বক বনাব। বানপানীৰ ইস্যুটো ঘূৰাই লৈ যায় অসম মেঘালয় কৰি পেলালে। আজি আমাৰ ল'ৰা ছোৱালীয়ে তাতে শ্বিলঙত কাম কৰি আছে। আমাৰ যদি ল'ৰা ছোৱালী কোনোবা এটাক মাৰি পেলায় তেতিয়া কোন দায়ী হ'ব? অসম গভৰ্ণমেণ্টে তেতিয়া ৰেছপনচিবিলিটি ল'ব নেকি? যদি কোনোবা এটা ল'ৰা বা ছোৱালী তাতে মাৰি পেলায়, জুবিন বেগত জুবিনেই ন্যায় নাপায়, তেনেহ'লে আমাৰ দৰে সৰু সুৰা মানুহে ক'ত ন্যায় পাব? বানপানীৰ ইস্যুটো গুচাবৰ কাৰণে অসম মেঘালয় ইস্যু আহিছে। জুবিন গাৰ্গৰ ইস্যুটো গুচাবৰ কাৰণে এইবিলাক অসম মেঘালয় ইস্যু চলি আছে। মানুহে এই কথাখিনি বুজি পোৱা উচিত, সচেতন নাগৰিকে এই কথাখিনি বুজি পোৱা উচিত আৰু সচেতন নাগৰিকে এই বস্তুখিনি শ্বেয়াৰ কৰিব লাগে, যাতে মানুহে গম পায়, যাতে সদনত মানুহে গম পায়, যাতে মন্ত্ৰী এম এল এবিলাকে দিয়া ভুৱা যিবিলাক আমাৰ ভুৱা প্ৰতিশ্ৰুতিবোৰ যাতে তেওঁলোকে গম পায়। আজি খং উঠিলেও আমি একো কৰিব নোৱাৰো। আমাৰ বাক স্বাধীনতা ৰোধ কৰা হৈছে। আজি আমি মাত মাতিব নোৱাৰা হৈছো, আমাক জেলত ভৰাই থৈ দিয়া হৈছে। কিন্তু কিয় আজি কাজিৰঙাৰ বাফাৰ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিবলৈ লৈছে? মানুহবিলাকে কিয় নিমাত হৈ বহি আছে? মানুহবিলাক কিয় নিমাত হৈ বহি আছে? নে মানুহবিলাকৰ একো হেৰিয়ে নাই? আজি অসমত ড্ৰাগছ ইজিলি এভেইলেবল হৈ গৈছে। কাজিৰঙা ইস্যু, কাজিৰঙাটো কি ডাইভাৰ্চন? কাজিৰঙাৰ ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে অসম আৰু মেঘালয়ৰ মাজত কাজিয়া লগাই দিছে। কেব চালকবিলাকৰ মাজত কাজিয়া চলাই দিছে। কাজিৰঙাৰ বাফাৰ জোনটো চেঞ্জ কৰিবৰ কাৰণে এইবিলাক কৰিছে। আৰু ইয়াতে কিছুমান এজেণ্ট লগাই দিয়ে। মই বুজাই আছো, মই যিহেতুকে বহুত এইবিলাকৰ মাজত সোমাই গৈছো, আপোনালোকে গম পায়। ইয়াতে কিছুমান এজেণ্ট লগাই দিয়ে, যেনেকে কিছুমান কি ধদুৱা সংগঠন, দালালবাজি সংগঠন কিছুমান লগাই দিয়ে। সেই দালালবাজি সংগঠনে মাইকৰ আগত যাই কিনে ভম 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 ফক 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 কৰিব আৰু আপোনালোকক বুৰ্বক বনাব। এই দালালবোৰ হৈছে নিজৰ পুহি থোৱা দালাল সংগঠন বুলি যে কয়, ইহঁতে অকল দালালগিৰি কৰি আছে। অসমীয়াৰ কাৰণে কাম কৰা নাই, মালৰ কাৰণে কাম কৰি আছে। মাল 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 অসমীয়া জাতিটোৰ কাৰণে কাম কৰি থকা নাই, মালৰ কাৰণে কাম কৰি আছে। বুজি পোৱাটো উচিত, এই দালালবিলাকক বুজি পোৱাটো উচিত, ঠিক আছে? আৰু এই দালালবিলাকে থেপ 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 অকল দালালগিৰি কৰে। অনা অসমীয়াক দালালগিৰি কৰি পইচা কামাই আছে, ঠিক আছে? তো এই কথাটো সকলোৱে বুজি পোৱা উচিত। মই বাৰে বাৰে কৈছো। আৰু মই কৰি থকা সংগ্ৰামখনত মই অকলে সংগ্ৰাম কৰি আছো। মই কাকো কোনো দল সংগঠন নাই। মই ভিক্টৰ দাস, মই অকলে সংগ্ৰাম কৰি যাম। মই মাৰ খাব লাগিলে মাৰ খাম, মই জেল যাব লাগিলে জেল যাম। মই যি অৱস্থা মোৰ হৈ যাওঁ, মই এটা পাগল হয়। য়েছ, আই এম এ মেড পাৰ্চন। মই মোৰ জাতিটোৰ কাৰণে মই পাগল, মই মোৰ পাপাৰ কাৰণে পাগল, মই জুবিনদাৰ কাৰণে পাগল। য়েছ, আই এম আ মেড। মই একচেপ্ট কৰো মই পাগল হয় বুলি। তহঁতে মোক নতুনকে পাগল সজাবলৈ চেষ্টা কৰি লাভ নাই। মই অলৰেডি পগলা ফটেকত যাই আহিছো, মই পাগল হয়। কিন্তু এই পাগলে মেথছ, জিকে, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ, ইংলিছ এনেকুৱাকে পঢ়াব যে তোৰ 14 গোষ্ঠীয়ে বুজি পোৱাকে পঢ়াই দিব পাৰিম। যোনজনী ছোৱালীয়ে মোক এইমাত্ৰ পাগলী বুলি কলি, তাইক মই এটা কথা কওঁ যে মেথছ, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছ, জিকে আৰু ইংলিছ এই পাগলে যেতিয়া পঢ়াব ন, তোৰ 14 গোষ্ঠী উদ্ধাৰ হৈ যাব। বুজি পাইছ? তো এইকাৰণে আলবাল নকৰিবি। মোৰ লাইভত আহি কমেণ্ট নকৰিবি। সিদিনা তাই কমেণ্ট কৰিছে একলেণ্ডত মুতাই দিছো তাইক মই কেলা। বুজি পাইছ? তো এইবিলাক নকৰিবি মোৰ লাইভত আহি। এনেকুৱা জিন্তু শৰ্মাই কৈছে শিক্ষা বস্তুটো এটা এনেকুৱা বস্তু যিটো কেতিয়াও চুৰ কৰি লৈ যাব নোৱাৰে। বাকী চব বস্তু আপোনাৰ চুৰ কৰি লৈ যাব পাৰিব, কিন্তু আপোনাৰ জ্ঞান, আপোনাৰ শিক্ষা কেতিয়াও লৈ যাব নোৱাৰে। এডুকেশ্যন কেতিয়াও লৈ যাব নোৱাৰে। আৰু সেইটো কাৰণতে মই 500 টকাত 12 মাহ 5টা ছাবজেক্ট ষ্টুডেণ্টক পঢ়াওঁ। 500 টকা দি 12 মাহ টিউশ্যন কৰাওঁ। 12 মাহ, বুজি পাইছে? 500 টকা দি 12 মাহ পঢ়াওঁ। কোনোবাই আজিৰ ডেটত এটা ছাবজেক্ট বাদ দিয়ে। 1 মাহত টিউশ্যনৰ ফিজ কিমান? গোটেইখিনি মানুহক মই সুধিছো। আপোনালোকৰ ল'ৰা ছোৱালী আছে, 1 মাহত টিউশ্যনৰ ফিজ কিমান? এইটো কথা কওক। 1 মাহত টিউশ্যনৰ ফিজ কিমান? মোক এই কথাটো কওকচোন। চবে যিমানখিনি মানুহ আছে, 1 মাহত টিউশ্যনৰ ফিজ কিমান? বহুতে নিজেও টিচাৰ হ'ব পাৰে, ইয়াতে বহুত আছে। 1 মাহৰ ফিজ কিমানকে লয় আপোনালোকে? 1 মাহৰ ফিজ কিমানকে লয়? 1 মাহৰ ফিজ কিমানকে লয় আপোনালোকে কওকচোন মোক, খোলা খুলিকে কওক। 1 মাহত এটা ছাবজেক্ট পঢ়াওঁতে ফিজ কিমানকে লয়? আপোনালোকেতো জানা শুনা মানুহ, জ্ঞান থকা মানুহ, শিক্ষা দীক্ষা থকা মানুহ। 1 মাহত আপোনালোকৰ ফিজ কিমান? আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক যে পঢ়াই আছে 1 মাহত 300 টকা, 400 টকা, 500 টকা, হয়নে নহয়? 12 মাহৰ কাৰণে কোনোবাই আপোনাক 500 টকাত পঢ়াব নেকি? 12 মাহৰ কাৰণে কোনোবাই আপোনাক 500 টকাত পঢ়াব নেকি? এই কথাটো মোক কওক। 12 মাহৰ কাৰণে কোনোবাই আপোনাক 500 টকাত পঢ়াব নেকি? গোটেই 12 মাহ কোনেও নপঢ়ায়, কোনেও কৰা নাই। আনকি খান একাডেমি, খান ছাৰৰ যদিও কথা পাতে আপোনালোকে, খান ছাৰৰ এপটো ডাউনলোড কৰি চাব, তেওঁ 8,000 টকাকে লয়। তেওঁ 8,000 টকাকে লয় 12 মাহত। খান ছাৰে 8,000 টকাকে লয় 12 মাহত। কিন্তু মই 500 টকাত 12 মাহ পঢ়াওঁ। 500 টকাত 12 মাহ পঢ়াওঁ। আৰু মোৰ এই সংগ্ৰামখন মই আকৌ আৰম্ভ কৰিছোঁ, কলমেৰে যুদ্ধ মই আকৌ আৰম্ভ কৰিছোঁ। মই প্ৰধানমন্ত্ৰীক ভয় নকৰোঁ, মই মুখ্যমন্ত্ৰীক ভয় নকৰোঁ। মই মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ দি দিম। মই মন গ'লে বিধানসভাৰ টেবুলৰ ওপৰত থিয় হৈ পেলাই নাচি দিম। এইবোৰ যে কৰে অখিল গগৈয়ে, নিজকে দেখাব বিচাৰে মোৰ সমান দম কাৰো নাই, মোৰ সমান সাহস কাৰো নাই। অখিল গগৈ যে এজন অভদ্ৰ ব্যক্তি হয়, সেইটোৰ প্ৰমাণ তেওঁ নিজে দি থাকে সময়ে সময়ে। এইবাৰ তেখেতে শিৱসাগৰৰ ডিচিৰ লগত যিটো ব্যৱহাৰ কৰিলে, তুমি বুলি মাতিছে এজন ডিচিক, আৰু যিটো ব্যৱহাৰ তেওঁ কৰিছে, কেমেৰা নিজে লৈ গৈ পেলাই গোটেই ফুটেজ তেওঁ ৰেকৰ্ড কৰিছে, আৰু তাৰপিছত মিছা কথা কৈছে মই নাজানো বুলি, যিটো ব্যৱহাৰ তেওঁ কৰিছে, এই ব্যৱহাৰে প্ৰমাণ কৰি দিলে তেওঁ কিমান অভদ্ৰ হয়
তেওঁ কিমান অসভ্য হয় এইটো প্ৰমাণ কৰি দিছে। গতিকে মই ভাবোঁ অখিল গগৈয়ে শিৱসাগৰৰ ডিচিক ক্ষমা খোজাটো উচিত। চাওক, এইবোৰ আচলতে কি মানে অখিল গগৈৰ নাটকবাজি। অখিল গগৈয়ে ৰাইজৰ মাজত নিজকে দেখাব বিচাৰে যে মই বহুত সাহসী, মই বহুত দম থকা এজন MLA হওঁ, মই কাকো ভয় নকৰোঁ, মই প্ৰধানমন্ত্ৰীক ভয় নকৰোঁ, মই মুখ্যমন্ত্ৰীক ভয় নকৰোঁ, মই মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ দি দিম, মই মন গ'লে বিধানসভাৰ টেবুলৰ ওপৰত থিয় হৈ পেলাই নাচি দিম। এইবোৰ যে কৰে অখিল গগৈয়ে, নিজকে দেখাব বিচাৰে যে অসমৰ যিমান MLA আছে চবতকে বেছি মোৰ সাহস বেছি, চবতকে বেছি মোৰ দম আছে, মোৰ সমান দম কাৰো নাই, মোৰ সমান সাহস কাৰো নাই, এইটো দেখাব বিচাৰে। আচলতে এইবোৰ দেখাব গৈ তেওঁ যে প্ৰমাণ কৰি আছে তেওঁ যে অসভ্য হয়, অভদ্ৰ হয়, তেওঁ যে অশিক্ষিত হয়, না ইংলিছ ক'ব পাৰে ভালকে না হিন্দী ক'ব পাৰে। এজন IAS অফিচাৰৰ সন্মুখত তেওঁ কি হিন্দী মাৰিছে কালি। আকৌ নিজকে এনেকুৱা দেখাইছে যেন তেওঁ আৰু গোটেই দেশৰ প্ৰধানমন্ত্ৰী আৰু যেনিবা তেওঁ। আৰে IAS অফিচাৰৰ সন্মুখত কথা পতাৰ কাণ্ড জ্ঞানখিনি যদি নাই, তেওঁ কি ৰাইজৰ সেৱা কৰিব? তেওঁ কি ৰাইজৰ সেৱা কৰিব? কিবা আলোচনা কৰিবলগীয়া আছিলে, কিবা তেওঁৰ চকুত কিবা ভুল আছিলে, তেওঁ ভালকে বহি যুক্তিত আলোচনা কৰিব লাগিছিলে। কেমেৰা লৈ গৈ ভিডিঅ' বনাই ৰাইজক দেখাই আছে যে ৰাইজ চাওক মোৰ সাহস, ৰাইজ চাওক মোৰ কিমান দম আছে, মই ডিচিক অপমান কৰিব পাৰোঁ, ডিচিক তুমি বুলি ক'ব পাৰোঁ, ডিচি এজনক যাব লাগে তুম চলা যাও বুলি ক'ব। এইবোৰ মানে এনেকুৱা MLA থাকিলে কেনেকে দেশ আগবাঢ়িব, কেনেকে সমাজ আগবাঢ়িব? এনে অভদ্ৰ আচৰণ, এনে আসুৰিক আচৰণ লৈ পেলাই যদি এজন MLA ঘূৰি ফুৰি আছে, তেতিয়াহ'লে কি হ'ব কওক? কি হ'ব আমাৰ সমাজৰ? গতিকে অখিল গগৈয়ে ক্ষমা খোজাটো উচিত। লাখ টকা দৰমহা পায়, নিজৰ বেংকত কোটি কোটি টকা আছে, আকৌ বিধানসভাত চেণ্ডেল পিন্ধি যায়, হাৱাই চেণ্ডেল পিন্ধি যায়, মানে মহাপুৰুষ। অসমৰ ৰাইজক দেখায় মই মহাপুৰুষ, মই জোতা ভাল নাপাওঁ, মই সাধাৰণ মানুহ, মই চেণ্ডেল পিন্ধি ঘূৰিম। এইবোৰ নাটকবাজি। কথা কেনেকে ক'ব লাগে সেয়া নাজানে, কাপোৰ কেনেকে পিন্ধিব লাগে সেয়া নাজানে। আকৌ নিজকে দেখাব একে মই প্ৰধানমন্ত্ৰীতকে বেছি জ্ঞানী, মই ৰাষ্ট্ৰপতিতকে বেছি জ্ঞানী। মাজতে ৰাষ্ট্ৰপতিক লৈও কিবা কিবি কৈ দিছিলে, কোৱাৰ পিছত ক্ষমা খুজিছে আকৌ। গতিকে কি ক'ম মানে। গতিকে এনেকুৱা MLA থাকিলে আমি যে ধ্বংস হ'ম এইটো নিশ্চিত। গতিকে অখিল গগৈয়ে নিজৰ কাণ্ড জ্ঞানখিনি ঠিক কৰক, নিজকে ভদ্ৰ বনাওক, নিজকে সভ্য বনাওক আৰু ভালকে কাম কৰক, তেতিয়া নিশ্চয় চবে ভাল পাব। আজিৰ যুগত এনে অভদ্ৰ আচৰণ, এনে আসুৰিক আচৰণ কোনো শিক্ষিত মানুহে কবুল নকৰে, গ্ৰহণ নকৰে। অশিক্ষিত মানুহে এইটো জয় জয় কৰিব। ঠিক আছে, যিবোৰ দালাল আছে দালালবিলাকে ভাল পাব। ঠিক আছে, কোনো ভাল মানুহে ভাল নাপায়। সেই শিক্ষকসকলক যেতিয়া নেতাই ধমকি দিয়ে, সেই শিক্ষকসকলক যেতিয়া কোনোবা এজন বাবু অফিচাৰ, চাৰ্কুল অফিচাৰ তেনেকুৱা ধৰণৰ মানুহে গৈ পেলাই ধমকি দিয়ে, তেতিয়া আপোনালোকে উভতাই ধৰিবলৈ সাহস হ'ব লাগে। যেতিয়া 3 বছৰ চাকৰি কৰি IAS অফিচাৰৰ ঘৰত 300 কোটি টকা উদ্ধাৰ হয়, তেতিয়া এই IAS অফিচাৰ এছ'চিয়েশ্যন শুই থাকে। দেশত আটাইতকৈ বেছি ভ্ৰষ্টাচাৰ কৰাৰ সুযোগ পায় এই বাবুসকলে। নেতা এজনে 5 বছৰৰ পৰা 10 বছৰ পায়, কিন্তু এই বাবুসকলে আজীৱন সুযোগ পায় ভ্ৰষ্টাচাৰ কৰিবলৈ। দুৰ্ভাগ্যৰ কথা এই যে এই বাবুসকলৰ ওপৰত কোনো নেতাই একো ব্যৱস্থা ল'ব নোৱাৰে। এই কথা মই কোৱা নাই, এই কথা কৈছে পংকজ পাঠকে। পংকজ পাঠকে কালি যি আচলতে এক ঘটনা হৈ গ'ল শিৱসাগৰৰ ডিচিৰ লগত যি তৰ্কাতৰ্কি হ'ল শিৱসাগৰৰ MLA অৰ্থাৎ অখিল গগৈ ডাঙৰীয়াৰ, তাৰ ওপৰত এই গোটেই কথা বতৰাখিনি আচলতে লিখিছে পংকজ পাঠক ডাঙৰীয়াই। ঠিক তেনেদৰে পংকজ পাঠকৰ নিচিনা বহুতো ব্যক্তিয়ে আচলতে এই গোটেই ব্যৱস্থাটোক লৈ পেলাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিছুমানে অখিল গগৈক সমৰ্থন কৰিছে, কিছুমানে অখিল গগৈক মিছবিহেভ কৰিছে বুলি কৈছে, কিন্তু সমৰ্থন কৰা সংখ্যাটো বেছি। এতিয়া কথাটো হৈ গ'ল, অখিল গগৈ ডাঙৰীয়াই যি বিহেভ কৰিলে তেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰা আমি আগতেও দেখিছোঁ। এইটো বাদ দিয়ক না, এইটো মই কিয় দিব লাগে আপোনাক মই কিয় দিব লাগে? ये जो एप्लीकेशन आना है आपके लिए आना पड़ेगा। तो आपका जो सर्कुलर ऑफिसर है, आपका ADC ये है, आप DC हो, आपके लिए आएगा, मुझे क्या आना पड़ता है। আগতে NHPCৰ ডাইৰেক্টৰ গৰাকীক তেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰিছিল আৰু তেতিয়া মোৰ বেয়া লাগিছিলে, খং উঠিছিলে আচলতে। কালিও খং উঠিল হ'লে, কিন্তু নুঠিলে। কাৰণটো হৈ গ'ল এনেকুৱা ধৰণৰ আচলতে ব্যৱহাৰ আমি নেতাসকলৰ পৰা সঘনাই দেখিবলৈ পাই থাকোঁ। অখিল গগৈটো এজন ক'বলৈ গ'লে অপজিশ্যনৰ ডাঙৰ লিডাৰ, যাৰ আজিৰ ডেটত অসমত গুৰুত্ব আছে বা ভাৰতবৰ্ষতে তেওঁৰ প্ৰাসংগিকতা আছে। কিন্তু কিছুমান নাভূত নাচুত নেতাইও তাতকৈ বেয়া ব্যৱহাৰ কৰা আমি দেখা পাওঁ। আনকি কেইবছৰমান আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও এগৰাকী IASক পাব্লিক
প্লেটফৰ্মত ধমকি দিয়া আমি দেখা পাইছিলো নগাঁৱতে সেই ঘটনা হৈছিলে कोई राजा महाराज आ रहा है क्या बट ऐसा मत कर आगे তেতিয়াও আমাৰ মনটো বেয়া লাগিছিলে তাক লৈ প্ৰতিক্ৰিয়া বিভিন্ন ধৰণৰ হৈছিলে কিন্তু সেইটো সময়ত সেই IAS এছ'চিয়েশ্যনে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে বা তেওঁলোকৰ হয়তো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সাহসেই নহ'লে এতিয়া কথাটো হৈ গ'ল এই IAS সকলক আজি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ কিয় পাইছে আচলতে কৰবাত নহয় কৰবাত তেওঁলোকৰ দুৰ্বলতা আছে তেওঁলোকৰ দুৰ্বলতাবিলাক এই নেতাসকলে গম পায় সেইটো কাৰণে যিকোনো ধমকি দিব পাৰে তেওঁলোকে বেয়া কাম হয়তো কৰবাত কৰি থৈছে যাৰ কাৰণে আজি ধমকি দিব পাৰে আজি যিদৰে আপোনালোকে ডিছকাছ কৰিছে সেই IAS অফিচাৰজনক ধমকি দিয়াক লৈ পেলাই সেই একেধৰণে আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে যেতিয়া এজন শিক্ষকক কোনোবা এজন নেতাই ধমকি দিয়ে যেতিয়া এজন শিক্ষকক এনেকুৱা ধৰণৰ বাবুবিলাকে গৈ পেলাই ধমকি দিয়ে নীতি শিক্ষা দিবলৈ বিচাৰে তেতিয়াও আপোনালোকে একেই ধৰণে আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ দমটো থাকিব লাগে আজিৰ ডেটত শিক্ষকজন মাল্টিটাস্কিং কিবা ক্লাৰ্কৰ নিচিনা হৈ গ'ল শিক্ষকে সব কৰিব লাগিব আৰু তাৰ পিছত কিন্তু আটাইতকৈ গালি খাব লাগিব শিক্ষকসকলে সেই শিক্ষকসকলক যেতিয়া নেতাই ধমকি দিয়ে সেই শিক্ষকসকলক যেতিয়া কোনোবা এজন বাবু অফিচাৰ চাৰ্কুল অফিচাৰ তেনেকুৱা ধৰণৰ মানুহে গৈ পেলাই ধমকি দিয়ে তেতিয়া আপোনালোকে উভতাই ধৰিবলৈ সাহস হ'ব লাগে আচলতে আমি সকলোৱে নিজৰ নিজৰ পজিশ্যনক সন্মান কৰিব লাগে আৰু সেই পজিশ্যনটোৰ সন্মান আমি বজাই ৰাখিব লাগে সেইটো আমাৰ দায়িত্ব কিন্তু কাৰোবাক তেল মাৰিবলৈ গৈ কিবা কিছুমান কথা লুকুৱাবলৈ গৈ নিজৰ সন্মানটোতো হেৰুৱাওঁৱেই লগতে কিন্তু নিজৰ পজিশ্যনটোৰ সন্মানো আমি হেৰাই পেলাম আজি এইজন IASক ধমকি দিছে অখিল গগৈ ডাঙৰীয়া আমাৰ বেয়া লাগিছে বহুতৰে বেয়া লাগিছে কিন্তু এনেকুৱা ধৰণৰ বস্তুবিলাক দেখি দেখি আমি অভ্যস্ত হৈ গৈছো ভাৰতবৰ্ষত এইবিলাক সাধাৰণ কথা MLA এজনে IAS অফিচাৰক ধমকি দিয়ে থাকে এইবিলাক আচলতে শিক্ষা সেই আগৰ পৰা দেখি দেখি শিকি আহিছে MLA সকলে যে মই MLA হৈ গ'লে বহুত ডাঙৰ মানুহ IAS DC একো নহয় মোৰ সন্মুখত তেনেকুৱা ধৰণৰ আমি দেখি আহিছো ঠিক তেনেকে IAS ACS সেইবিলাক মানুহেও ভাবে যে শিক্ষকগৰাকী এজন সাধাৰণ শিক্ষকহে তেওঁ আমাৰ কাৰণে একো নহয় আৰু তেতিয়াই তেওঁ পাহৰি যায় সেই শিক্ষকগৰাকীয়ে তেওঁক পঢ়োৱাৰ কাৰণে হয়তো আজি IAS হ'ব পাৰিছে আচলতে সেইটো কাৰণে আমি বেলেগক বেয়া ব্যৱহাৰ কৰাৰ আগত কটু মন্তব্য কৰাৰ আগত নিজৰ কথাটো ভাবিব লাগে নিজৰ গাটো আচলতে চিকুটি চাব লাগে সেই একেই যদি আমি কটু মন্তব্য নিজৰ ক্ষেত্ৰত আহে কেনেকুৱা লাগিব সেইটো আমি ভাবি চাব লাগে সেই IAS সকলেও অফিচাৰ সকলেও বাবু সকলেও ভাবিব লাগে MLA মন্ত্ৰী সকলেও ভাবিব লাগে আচলতে আমি সবেই সন্মান বিচাৰো আৰু সেইটো মিনিমাম ৰেসপেক্টটো আমাৰ সকলোৰে প্ৰাপ্য আৰু সেই ৰেসপেক্টটো বজাই ৰখাটো কিন্তু আমাৰ নিজৰ দায়িত্ব আমি নিজে সেই সন্মানটো বজাই ৰাখিব নোৱাৰিলেহে এনেকুৱা ধৰণৰ আচলতে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় সো এই গোটেই কথাখিনিক লৈ পেলাই আচলতে বিভিন্নজনে বিভিন্ন মত দি আছে ময়ো আচলতে এই গোটেই কথাবিলাক সাপোৰ্ট নকৰো মানুহে সকলোৱে সাপোৰ্ট কৰিব লাগে সকলোকে আচলতে সন্মান জনাব লাগে কিন্তু দুই পক্ষীয় হ'ব লাগিব বোথ সাইড হ'ব লাগিব এজন IAS অফিচাৰে নিজকে বহুত ওপৰত ৰাখিবলৈ সদায় তেওঁকে সন্মান কৰি থাকিব লাগিব তেওঁ সবকে গালি খপনি পাৰিব তেওঁ সাবঅৰ্ডিনেট শিক্ষক ক্লাৰ্ক তেনেকুৱা লেভেলৰ মানুহবিলাকক তেওঁ মানে বেয়া ব্যৱহাৰ কৰিব কটু মন্তব্য কৰিব সেইটো কিন্তু একচেপ্টেবল নহয় ঠিক তেনেকৈ MLA জনেও আচলতে সেই IAS অফিচাৰজনক ধমকি দিয়াটো একচেপ্টেবল নহয় বা মন্ত্ৰী এজনে MLA জনক ধমকি দিয়াটো কিন্তু বৰ বেছি একচেপ্টেবল নহয় ইয়াতে বিতৰ্ক হৈছে সেই বিতৰ্কটো আন একো নাই এটো পলিটিসাইজ কৰা হৈছে এটো পলিটিক্যাল এংগুলৰ পৰা গুটেখিনি লৈ যোৱা হৈছে কিন্তু সঁচা কথা ক'বলৈ গ'লে সেই সন্মান চকীখনক দিয়াটো উচিত আছিল এগৰাকী MLA সঁচা কথা ক'বলৈ গ'লে সেই সন্মান নগাঁৱৰ DC গৰাকীকো দিয়া প্ৰয়োজনীয়তা আছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে সঁচা কথা ক'বলৈ গ'লে সেই শিক্ষক গৰাকীকো সন্মান দিবলগীয়া আছিল আমাৰ সেই DC সকলে IAS সকলে বা ACS সকলে সকলোৱে আসলে নিজৰ পজিশনত সন্মান বিচাৰে আৰু তেওঁলোকৰ হেতু প্ৰাপ্য আপোনালোকে কি ভাবে কথাখিনি লৈ কমেন্টত জনাব এটো মোৰ নিজৰ মত মই আপোনালোকৰ আগত প্ৰকাশ কৰিলো ধন্যবাদ প্ৰটকলে কয় বিধায়কজন ডিচিতকৈ ওপৰত তাৰ পাছত কি ইমান ডাঙৰ কথা ক'বলৈ আহে আপোনালোকে কোন এতিয়া প্ৰতিবাদ কৰিবলৈ হয় মানুহবিলাক কোন যিটো সময়ত ডিচি এগৰাকী কেমেৰা সন্মুখত হাইট বুলি দম দিছিলে মুখ্যমন্ত্ৰীয়ে তেতিয়া এই IAS এছ'চিয়েশ্যন ক'ত আছিলে এই IAS এছ'চিয়েশ্যন বোলে যিবিলাক কালি যে ওলাইছে ঘপককে এই পাৰ্টি ক'ত আছিলে বানাকান্ত ৰাইজক তেওঁলোকে কিমান ৰিলিফ দিলে এই প্ৰশ্নটো সুধিম নহয় আমি এতিয়া ডিচিক আচলতে বিধায়কে সমালোচনা কৰিব পাৰে নে নাই ডিচিটো আচলতে বিধায়কতকৈ ওপৰত নে আচলতে বিধায়কগৰাকী ডিচিতকৈ ওপৰত সেই প্ৰশ্নবিলাক আহিছে আৰু বহুতে কৈ আছে যে জিলাখনৰ মুৰব্বী হিচাপে আচলতে ডিচিৰ এক্টিয়াৰ বা তেওঁ মানে বিধায়কতকৈ ওপৰত তেনেকুৱা ধৰণৰ কথা বতৰা বহুতে ক'বলৈ আৰম্ভ কৰিছে মানে আপোনালোকে এটা কথা জানি লওক যে বিধায়ক হিচাপে ৰাইজে যিগৰাকীক আচলতে নিৰ্বাচন কৰি দিয়ে সেইজন জনপ্ৰতিনিধি গৰাকী মানে সংবিধান অনুসৰি আৰু আপোনাৰ গভৰ্ণমেণ্ট অফিচিয়েল যি প্ৰটকল আছে গভৰ্ণমেণ্ট অফিচিয়েল প্ৰটকল অনুসৰিও আচলতে এই ডিচি গৰাকীতকৈও পদমৰ্যাদাটো বিধায়ক গৰাকীৰ ওপৰত আৰু আপোনালোকে নিশ্চয় দেখা পালে সিদিনা যিটো ভিডিঅ' ভাইৰেল হৈছে তাত দেখিব ডিচি য'ত বহি আছে ডিচিৰ চকীটো বহুত ডাঙৰ দেখিছো আমি ডিচি য'ত বহি আছে সেই চকীখন একদম বহুত ডাঙৰ এখন চকী বিধায়ক গৰাকী য'ত সোঁফালে বহি আছে তেওঁৰ চকীখন
বহুত চাপৰ আৰু সেই কথাটোতে ওলাই পৰিছে মানে ডিচি গৰাকীতকৈ বিধায়কজনৰ পদমৰ্যাদাটো ওপৰত থকাৰ পাছতো পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হিচাপে তাৰ পাছতো ডিচি গৰাকী একদম বহুত ডাঙৰ চকী এখনত বহি আছে সেইটোৰ পৰা এটা কথা বুজা যায় যে ডিচিজনৰ সঁচাসঁচিকে বিধায়ক গৰাকীৰ প্ৰতি যিটো সন্মান থাকিবলৈ সেইটো নাই কাৰণ ডিচিজনে MLA জনক ছাৰ বুলি মাতিব লাগে সেইটো হৈছে সংবিধান বা আপোনাৰ চৰকাৰী যিটো প্ৰটকল আছে যিটো নিয়ম আছে আৰু আমি দেখিছো ডিচিজনৰ যিটো বডি লেংগুৱেজ তেওঁৰ যিটো ভাও সেই কথাটোৰ পৰা প্ৰমাণ হয় এই ডিচিজন সঁচাসঁচিকে পাব্লিক যি আচলতে জনপ্ৰতিনিধি ৰাইজে নিৰ্বাচন কৰা জনপ্ৰতিনিধি হিচাপে বিধায়ক গৰাকীক যি ধৰণৰ সন্মান প্ৰদৰ্শন কৰিব লাগে সেইটো নাই অখিল গগৈয়ে এই শিৱসাগৰ বিধানসভা সমষ্টিত যিসকল ভুক্তভোগী পৰিয়াল যিবিলাকক এই প্ৰলয়ংকাৰী বানে তছনছ কৰি পেলালে সেই পৰিয়ালক ৰিপ্ৰেজেণ্ট কৰিছে সেই ভুক্তভোগী পৰিয়ালৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মাতিছে এই মানুহখিনিক এতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা 15,000 টকাৰ তৎকালীন সাহায্যটো অতি শীঘ্ৰে লাগে এমাহ হৈ গ'ল কিন্তু আৰু এই সময়ছোৱাত কিয় আচলতে সেই টকাটো পোৱা নাই সেই কথাটো ডিচিক আচলতে জবাবদিহি কৰিছে আৰু সেই ক্ষেত্ৰত ডিচিৰ আত্মসন্মানটোৱে ডাঙৰ কথা হৈছে এতিয়া ডিচিটো তেনেকুৱা বহুত ডাঙৰ বস্তু নহয় আপোনালোকক মই এটা কথা ক্লিয়াৰ কৰি দিছোঁ যে সংবিধান অনুসৰি গণতান্ত্ৰিক এটা ব্যৱস্থাত বা চৰকাৰী যিটো প্ৰটকল যিটো নিয়ম আছে সেই অনুসৰি MLA জন ডিচিজনৰকৈ ওপৰত পদমৰ্যাদাটো তেওঁৰ ওপৰত থাকে ডিচিয়ে এই মুহূৰ্তত আপোনাৰ যি ধৰণৰ ছাৰ্ভিচ শিৱসাগৰৰ ৰাইজক দিব লাগিছিলে সেইটো নিদিলেই মন জিলাত আপোনাৰ সেই 19 তাৰিখে যিটো বৰষুণ দিছিলে নেৰানেপেৰাকে সেই বৰষুণৰ খবৰ পোৱাৰ পাছতো ৰাইজক তেওঁ এলাৰ্ট নকৰিলে কাকো নজনালে সেই কথাটো আজি পোহৰলৈ আহিছে আৰু সেই যে ৰাইজক সতৰ্ক কৰি নিদিলে যে মহাপ্ৰলয় এটা আহি আছে সেই কথাটো ৰাইজক নজনালে যাৰ কাৰণে 100 জনতকৈ বেছি মানুহ আচলতে মৃত্যুমুখত পৰিলে সেইটোৱে মেইন কথা এই মানুহজনক জবাবদিহি কৰিব লাগিবই তেওঁ জিলা প্ৰশাসনৰ মুৰব্বী গতিকে তেওঁৰ জিলাখনৰ এটা প্ৰলয় আহিছে সেই প্ৰলয়ৰ কথা তেওঁ গম পায় তাৰ পাছত তেওঁ নজনালে আৰু প্ৰয়োজনীয় সময়ত তেওঁ মানুহক উদ্ধাৰ নকৰিলে সেই মানুহজন ব্যৰ্থতাৰ প্ৰতীক বা সেই মানুহজন আচলতে ৰাইজৰ প্ৰতি ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ দায়বদ্ধতা নাই সেইটো প্ৰকাশ পাইছে সেই মূল কথাত ধৰিব লাগে তেওঁ আত্মসন্মানটো পাছত হ'ব 100 জন মানুহৰ মৃত্যুতকৈও তেওঁৰ আত্মসন্মান ডাঙৰ নহয় সেই ডিচিজনৰ আত্মসন্মান ডাঙৰ নে 100 জন মানুহ মৃত্যুমুখত যে পৰিলে তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে সেইটো ডাঙৰ কথা সেই কথাবিলাক আলোচনা কৰক এতিয়া ৰাইজক আচলতে সহায়ৰ প্ৰয়োজন এই মুহূৰ্তত ৰাইজক ক্ষতিপূৰণৰ প্ৰয়োজন এই সময়ছোৱাত কোনো কাৰণতে ডিচিৰ আত্মসন্মানটো ডাঙৰ কথা নহয় সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ ডিচিৰ আত্মসন্মান এই মুহূৰ্তত কোনো কাৰণতে ডাঙৰ নহয় প্ৰটকল বুলি একাংশ মিডিয়াই যিটো কথা কৈ আছে কি প্ৰটকলৰ কথা ক'বলৈ আহিছে য'ত মানুহ মৃত্যুমুখত পৰিছে য'ত মানুহ এই মুহূৰ্তত হাহাকাৰ কৰি আছে ইয়াত প্ৰটকলো ডাঙৰ কথা নহয় প্ৰটকলেও কয় বিধায়কজন ডিচিতকৈ ওপৰত তাৰ পাছত কি ইমান ডাঙৰ কথা ক'বলৈ আহে আপোনালোকে কোন এতিয়া প্ৰতিবাদ কৰিবলৈ অহা মানুহবিলাক কোন যিটো সময়ত ডিচি এগৰাকী কেমেৰা সন্মুখত হাইট বুলি দম দিছিলে মুখ্যমন্ত্ৰীয়ে তেতিয়া এই IS এছ'চিয়েশ্যন ক'ত আছিলে এই IS এছ'চিয়েশ্যন বোলে যিবিলাক কালি যে ওলাইছে ঘপককৈ এই পাৰ্টি ক'ত আছিলে বানাকান্ত ৰাইজক তেওঁলোকে কিমান ৰিলিফ দিলে সেই প্ৰশ্নটো সুধিম নহয় আমি এতিয়া তেওঁলোকে কোন ঠাইত আচলতে বানাকান্ত ৰাইজৰ কাষত থিয় হৈ এই বিপদৰ সময়ত উদ্ধাৰ কৰিলে কেইটা মানুহক তেওঁলোকে সকাহ দিলে সেই প্ৰশ্নবিলাকতো আমি সুধিম আত্মসন্মানৰ কথা ক'বলৈ আহিছে লাজ নালাগে মানুহ মৃত্যুমুখত পৰিছে এই সময়ত তেওঁৰ পদমৰ্যাদা আত্মসন্মানৰ কথা ক'বলৈ আহে পদমৰ্যাদাৰ কথা এই মুহূৰ্তত নাহে আচলতে ভিডিঅ' ভাইৰেল হয়তো কি ডাঙৰ কথা ডিচিজনে যেতিয়া ভুল কৰি থাকিব চাৰিওফালে ভুল তেওঁলোকে যি সাহায্য প্ৰদান কৰিছে তাত সাংঘাতিক ধৰণৰ খেলিমেলি বাছি কেৱল বিজেপিৰ সদস্যবিলাকে য'ত ক্ষতিপূৰণ পায় সেই ভুলবিলাক আহিব লাগিব নাই ৰাইজৰ সন্মুখলৈ ডিচিৰ নেতৃত্বত চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণ বাৰে বিং কৰা গোটেই খেলিমেলি এইবিলাক এক প্ৰকাৰ দুৰ্নীতি সেই দুৰ্নীতিটো ৰাইজৰ সন্মুখত আহিব লাগিব নে নালাগে সেইটো ভিডিঅ' বনোৱাটো ভাল হৈছে নে বেয়া হৈছে ৰাইজৰ স্বাৰ্থত সেই ভিডিঅ' পোহৰলৈ আহিব লাগিব সেইটো স্পষ্ট কথা আহিব লাগিব আৰু তেওঁলোকৰ ভুলৰ কাৰণে তেওঁলোকক উচিত আচলতে শাস্তি প্ৰদান কৰিবও লাগিব সেইটো আমি উত্থাপন কৰিছোঁ ইয়াত ধেমালি কৰাৰ সময় নহয় ইয়াত ধেমালি তোমাৰ সেই ISটো হৈ যাব বহুত কি ISগিৰি দেখুৱাবলৈ আহিছে ইয়াত ডাঙৰ চকীখনত বহি ISগিৰি দেখুৱাবলৈ আহিছা কিমান মানুহক তেওঁ ডিচি হৈ এতিয়া ইয়াত উদ্ধাৰ কৰিলে আমিতো গাঁৱে ঘূৰি আছোঁ ডিচিৰ কি কাম আছিলে আমি চবটো চাইছোঁ ৰাইজক সুধিছোঁ তেওঁলোকে আচলতে আহিছিলে নাই সময়ত কোনেওতো আহিছে বুলি কোৱা নাই তেওঁ অহা হ'লে ৰাইজে প্ৰশংসা কৰিলেহেঁতেন এতিয়া গালি দি থাকে গাঁৱৰ মানুহে গালি দি থাকে আৰু এতিয়া এনেকুৱা অভিযোগ আহিছে তেওঁ জিলা প্ৰশাসনৰ মুৰব্বী হোৱাৰ পাছত তেওঁ ক্ষতিপূৰণ সাহায্যৰ ক্ষেত্ৰত যি ধৰণৰ কাম কাজ কৰি আছে সেইটোক লৈ কোনো বানাকান্ত ৰাইজ কিন্তু সুখী নহয় তেওঁ বোলে এতিয়া যিটো সময়ত আচলতে ৰাইজৰ সহায়ৰ প্ৰয়োজন ক্ষতিপূৰণৰ প্ৰয়োজন এই সময়ছোৱাত সেই আপোনাৰ ডিচিৰ যিটো মূল প্ৰৱেশদ্বাৰ তাত বোলে বন্ধ কৰি ৰাখে সেয়া কথাও আহিছে আজি ৰাইজে লগ ধৰিব নোৱাৰে তাৰপাছত তেওঁ পাব্লিক ছাৰ্ভেণ্ট ৰাইজৰ সেৱক ৰাইজৰ গোলাম নিজৰ যিটো চাকৰিটো কি পাব্লিক ছাৰ্ভেণ্ট মানেতো ৰাইজৰ সেৱক বা ৰাইজৰ চাকৰ বুলিয়ে আমি বুজি পাওঁ এই মানুহজনে ৰাইজক ছাৰ্ভিচ দিব লাগে নে AC ৰুমৰ পৰা বহুত ডাঙৰ লেকচাৰ মাৰিব লাগে
বহুত কৰিছে বুলি কৈছে, দিন ৰাত একাকাৰ কৰিছে বোলে দিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে আহি ক'লে এসপ্তাহলৈকে আমি কৰিব নোৱাৰিলোঁ, অসমৰ ৰাইজে কৰিলে। এসপ্তাহৰ পাছতহে তেওঁলোকে কৰিব পাৰিছে বুলি আকৌ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। মুখ্যমন্ত্ৰীৰ কথাটো সঁচা নে ডিচিৰ কথাটো সঁচা? ডিচিয়ে যদি ইমান কামেই কৰিলে তেনেহ'লে কেনেকৈ আচলতে 100জনতকৈ ওপৰত মানুহৰ মৃত্যু হ'ল? কেনেকৈ? এইবিলাক নাটক নচলিব। IS গিৰিত বেছি দিন নচলিব এনেকৈ। ভাল হ'লে সমৰ্থন কৰিম, বেয়া হ'লে আপোনাৰ IS সেই যি হওক আমি তাক কেয়াৰ কৰিবলৈ নাই। এই বিপদৰ সময়ত ৰাইজক সহায়ৰ প্ৰয়োজন। ইয়াত নাটকগিৰি বন্ধ কৰক, সেই কথা আমি স্পষ্ট কৰিছোঁ। দেখিছেনে উল্টাই মোক ধৰিব পাৰিছেনে? মই কৈ দিয়াৰ লগে লগে এসপ্তাহমান লুকাই গ'ল নে নাই বাৰু সুশান্ত ধৰ্মেশ্বৰ শইকীয়াটোতো একদম হেৰিয়াত হস্পিটেলাইজে হৈ গ'ল। আৰু কি কয় আপোনাৰ ময়ূৰ চব লুকাই গ'ল নে নাই বাৰু? ৰিলিফ দিয়াৰ ক্ষেত্ৰত সুশান্ত বৰগোহাঁই যিজন মানুহৰ কাৰণে এই বানপানী হৈছে, মইতো খাটাংকে ক'ম যে 3জন মানুহ এই বানপানীৰ কাৰণে জগৰীয়া। 1 নম্বৰজন সুশান্ত বৰগোহাঁই, 2 নম্বৰজন সোণাৰীৰ কোঁৱৰ কি নাম আছিলে ধৰ্মেশ্বৰ কোঁৱৰ, আৰু 3 নম্বৰজন ময়ূৰ বৰগোহাঁই। মই ইমান দিনৰ পৰা কৈ আছোঁ, প্ৰথম দিনটোৰ পৰা মোক কোনোবাই উল্টাই গালি দিব পাৰিছে? দেখিছেনে উল্টাই মোক ধৰিব পাৰিছেনে? মই কৈ দিয়াৰ লগে লগে এসপ্তাহমান লুকাই গ'ল নে নাই বাৰু সুশান্ত ধৰ্মেশ্বৰ শইকীয়াটোতো একদম হেৰিয়াত হস্পিটেলাইজে হৈ গ'ল। আৰু কি কয় আপোনাৰ ময়ূৰ চব লুকাই গ'ল নে নাই বাৰু? ধৰ্মেশ্বৰ কোঁৱৰ হা। আৰু ময়ূৰটো আপোনালোকে চাগে জানে, ময়ূৰটো 22 তাৰিখেহে অসম পাইছেহি। বাহিৰত আছিলে মানে নাগপুৰৰ হাফ পেণ্ট পিন্ধা পাৰ্টিত ক্লাছ লৈ আছিলে। 19 তাৰিখে কৈছে, 21 তাৰিখে পিছবেলা আহি ক'ৰবাত এয়াৰপৰ্টত নামিছে, 22 তাৰিখে গৈ শিৱসাগৰ পাইছেগৈ, কি কয় নাজিৰা পাইছেগৈ। অসমৰ বিধানসভাৰ অধিৱেশন যেতিয়াই হয়, মুখ্যমন্ত্ৰী মহোদয়ক যদি বিৰোধী দলৰ কোনোবাই প্ৰশ্ন সোধে, মুখ্যমন্ত্ৰীৰ কাষত থকা কেইজনমান মন্ত্ৰীয়ে সিংহৰ দৰে গৰজি একেবাৰে হেঁচা মাৰি ধৰে। অখিল গগৈয়ে যদি কিবা এটা সমস্যাক লৈ মাত দিয়ে, সিংহৰ দৰে গৰজি ধৰে আৰু হেঁচা মাৰি ধৰে, ইমানেই শক্তিশালী। কিন্তু যেতিয়াই অসমৰ মানুহৰ সমস্যা হয় অৰুণাচলত, সমস্যা হয় মেঘালয়ত, তেতিয়া কিন্তু এই সিংহসকলে এটা মাত নিদিয়ে। ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ লগত আমি সদায় ভাই নিচিনাকৈ থাকিব বিচাৰোঁ, মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ, 7 ভনী বুলি কওঁ। নৰ্থ ইষ্টক আমি কেতিয়াও বেলেগ বুলি নাভাবোঁ। ইয়াৰ পাছতো কিন্তু অসমৰ মানুহ বাৰে বাৰে আমাৰ ওচৰ চুবুৰীয়া ভাই ভনী বুলি কোৱা ৰাজ্যবোৰৰ ওচৰত অপমানিত হয়, তেওঁলোকৰ ওচৰত সমস্যাৰ সন্মুখীন হয়। কেতিয়াবা সীমাক লৈ ধেমাজিত কেইদিনমানৰ আগত 15জনমান মানুহক গুলি মাৰি দিয়া হ'ল, আৰু এই সিংহকেইজনে এটাও মাত নিদিলে। মেঘালয়ত ইখনৰ পাছত সিখন গাড়ী ভাঙি থকা হৈছে, সিংহকেইজনে এতিয়ালৈকে এটাও মাত নিদিলে। ইয়াক বাদ দি যদি কোনোবাই হিন্দু মুছলমানৰ নামত কথা কয়, মন্দিৰ মছজিদৰ কথা কয়, বাংলাদেশৰ কথা ওলায়, বিৰোধী দলৰ নেতাই আহি কিবা কথা কয়, প্ৰত্যেকটো কথাতে জঁপিয়াই পৰিবলৈ সময় থাকে, সিংহৰ দৰে গৰ্জন দিয়ে। কি কাম আছে এইবিলাকৰ এনে গৰ্জনৰ, যি কেৱল নিজৰ মানুহকেইটাকহে ৰঙা চকু দেখাব পাৰে? আজি মেঘালয়ক কিয় ৰঙা চকু দেখাব নোৱাৰে? অৰুণাচলক কিয় ৰঙা চকু দেখাব নোৱাৰে? বা ইমানেই যদি শক্তিশালী হয়, কিয় মেঘালয়, অসম আৰু অৰুণাচলৰ চৰকাৰখনে মিলি সকলোৰে ভালৰ বাবে এখন চুক্তি কৰিব নোৱাৰে? এইবোৰ নোৱাৰে, কাৰণ এইবোৰত সমাধান কৰিবলৈ দম নাথাকে। দম থাকে কেৱল বিধানসভাৰ ভিতৰত বিৰোধী দলৰ কোনোবা MLA নেতা মন্ত্ৰীয়ে যদি মাত দিয়ে, তাক হেঁচা মাৰি ধৰা। এইবোৰৰ জৰিয়তে অসমৰ বা অসমৰ ৰাইজৰ একো লাভ নাই। অসমৰ ৰাইজৰ লাভ তেতিয়া হ'ব, অসমে যেতিয়া ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ লগত সমস্যা সমাধান কৰিব, অসমৰ নাগৰিকৰ সুৰক্ষা দিবৰ বাবে ওচৰ চুবুৰীয়া ৰাজ্যবোৰক অসমৰ মানুহক সন্মান কৰিবলৈ বাধ্য কৰাব। অসমৰ মানুহেও ওচৰ চুবুৰীয়া অৰুণাচল, মেঘালয়ৰ মানুহক সন্মান কৰিব লাগিব, আৰু সকলোৱে মিলি নৰ্থ ইষ্টটোক আগবঢ়াব লাগিব। এই কাজিয়াবোৰ দূৰ হ'বৰ বাবে দুয়োখন চৰকাৰে কথা পাতিব লাগিব। অসমৰ চৰকাৰে প্ৰয়োজন হ'লে ৰঙা চকু দেখাব লাগিব, কিন্তু গুলি মাৰি দিলেও ৰঙা চকু দেখুৱাব নোৱাৰে,
গাড়ী ভাঙি দিলেও ৰঙা চকু দেখুৱাব নোৱাৰে। আজিলৈকে সাঁথৰটো মই বুজি নাপালোঁ। সেয়ে মই পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীক কিবা এটা প্ৰশ্ন সুধিলে হেঁচা মাৰি ধৰা ওচৰত থকা শক্তিশালী মন্ত্ৰীকেইজনে যাতে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰেছাৰ দিয়ে আৰু কয় অসমৰ মানুহৰ নিৰাপত্তা সুৰক্ষিত কৰক।